1 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু মুখ্যমন্ত্ৰীৰ উপজাদিন উপলক্ষে জিএমচি পৰিষদৰ বিশেষ এটা পদক্ষেপ 3 দিনীয়া কাৰ্যসূচীৰে বিশেষ জন্মদিন পালন কৰিবলৈ সাজু হৈছে পৌৰ নিগম। আজি মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপনৰ প্ৰথমটো দিন আৰু প্ৰথম দিনাই অৰ্থাৎ 30 তাৰিখে জিএমচি পৰিষদসকলে বিভিন্ন স্থানৰ প্ৰতিমূৰ্তিসমূহ চাফাই কৰাৰ লগতে বন্তি প্ৰজ্বলনো কৰে আৰু অনুষ্ঠানত অংশ পৌৰ নিগমৰ আয়ুক্ত আৰু মেয়ৰ মৃগেন শৰণীয়াৰ। বিভিন্ন ঠাই তেওঁলোকে বন্তি প্ৰজ্বলন কৰিছে। প্ৰথম দিনাই এয়া যি কাৰ্যসূচী হাতত লৈছে পাৰিষদসকলে বিভিন্ন স্থানৰ প্ৰতিমূৰ্তিসমূহ চাফাই কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰিছে। আমি দেখুৱাই আছোঁ বিভিন্ন ঠাইৰ দৃশ্য। আমি এই মুহূৰ্তত পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন। নিশ্চয়কৈ গীতাশ্ৰী, 1 ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপজাদিন আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপজাদিনৰ সংগতি ৰাখি গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা 3 দিনীয়া কাৰ্যসূচী বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু সেই ধৰণে যদি আমি চাওঁ যে পুৱাৰে ভাগৰ পৰা ইতিমধ্যে কাৰ্যসূচী গ্ৰহণ কৰি গুৱাহাটী মহানগৰীৰ যিসমূহ আৱক্ষ মূৰ্তি আছে সেইসমূহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমান্তৰালভাৱে তেখেতসকলে বন্তি প্ৰজ্বলন কৰিছে, চাফ চিকুণ কৰিছে। গতিকে মুখ্যমন্ত্ৰীৰ উপজাদিনৰ সংগতিৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিকে আজি পৌৰ নিগমৰ যদি চোৱা হয় পুৱাৰ ভাগৰ পৰা আৰম্ভ হৈছে কাৰ্যসূচী। 60টা পাৰিষদৰ প্ৰতিটো স্থানতেই আচলতে আৰম্ভ কৰিছে কাৰ্যসূচী, কাৰণ মুখ্যমন্ত্ৰীৰ উপজাদিন আৰু তাৰ সংগতিৰে এই কাৰ্যসূচী আপোনালোকৰ। হয়, আমি কেইবাটাও প্ৰায় 300 আমি এই ধৰ্মীয় অনুষ্ঠান বা আমাৰ সামাজিক অনুষ্ঠান চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি প্ৰথম দিনাখন দুটাকে ধৰ্মীয় অনুষ্ঠান প্ৰতিটো ৱাৰ্ডত আমি চাফ চিকুণ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে 120 ঠাইত আমাৰ এই ৰাতিপুৱা 7 বজাৰ পৰা প্ৰায় 8:30 বজা 9 বজালৈকে সেইখিনি চাফ চিকুণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ লগে লগে আমি যিসকল আমাৰ মহান ব্যক্তিৰ আমাৰ প্ৰতিমূৰ্তি আছে সেইখিনি গুৱাহাটীত যিখিনি আছে কেইবাটাও ঠাইত প্ৰায় 17-18টা ঠাইত আমি এই ধৰণৰ চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি ইয়াতে ভৰলুমুখত যি আমাৰ অসমৰ যিখন আমাৰ নেত্ৰী আছিলে, যিখন স্বাধীনতা সংগ্ৰামৰ লগত জড়িত আছিলে, বিভিন্ন ধৰণৰ আমাৰ তেওঁলোকৰ প্ৰতিমূৰ্তি আমি চাফ চিকুণ কৰি তেওঁলোকৰ ঠাইটো চাফ চিকুণ কৰি আৰু ইয়াতে আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু তেওঁলোকক চাকি বন্তি জ্বলাইছোঁ। ইয়াতে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱাৰৰ প্ৰতিমূৰ্তি আছে সেইখিনি আমি চাফ চিকুণ কৰিছোঁ। কুশল কোঁৱৰৰ আমাৰ পাৰ্ক আছে, আমি কুশল কোঁৱৰৰ পাৰ্কৰ যিখিনি প্ৰতিমূৰ্তি আছে সেইখিনি চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ গুৱাহাটী ক্লাবতো আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি আছে, প্ৰতিমা পাণ্ডে ডাঙৰীয়ানীৰ আছে, আমাৰ দিছপুৰতো আছে, আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আমাৰ প্ৰতিমূৰ্তি আমাৰ পল্টন বজাৰত আছে, বিভিন্ন ঠাইত যি আমাৰ 6টা ডিভিজনত যিখিনি আছে গোটেইখিনি চাফ চিকুণ কৰি তেওঁলোকৰ ওপৰত শ্ৰদ্ধাঞ্জলি আৰু তেওঁলোকৰ বন্তি প্ৰজ্বলন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অহা কাইলৈ কেইবাটাও সামাজিক অনুষ্ঠানত প্ৰায় 2টাকে যদি প্ৰতিটো ৱাৰ্ডত হয় তেনেহ'লে 120টা আকৌ আমি সামাজিক অনুষ্ঠান কাৰোবাৰ ক্লাব হওক, সংঘ হওক, মহিলা সমিতি হওক, বিভিন্ন ধৰণৰ আমি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে আমি এটা হেল্থ কেম্প আমাৰ যিসকল শ্ৰমিক আছে, আমাৰ চাফাই কৰ্মচাৰী শ্ৰমিকৰ আমাৰ এটা হেল্থ কেম্প আমি পটাখিল আমবাৰী যিটো আমাৰ কলনী আছে তাতে আমি অনুষ্ঠিত কৰিম আৰু বিভিন্ন ধৰণৰ আমি তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিম। 1 তাৰিখেও বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ আছে। আমি মিনি হাইমাষ্টাৰত সকলো ধৰ্মীয় অনুষ্ঠান আমি দিছোঁ, প্ৰতিটো ৱাৰ্ডত 10টাকে দিছোঁ, প্ৰায় 600টা হ'ব লাগে, কিন্তু 400টা আমাৰ কাৰিকৰী দিশৰ 200টা আমাৰ নহ'ল প্ৰস্তুতি। এই 400টা আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কেন্দ্ৰীয়ভাৱে এইটো উদ্বোধন কৰিব সন্ধিয়া 5 বজাত। ইয়াৰ লগে লগে আমি মহিলা উদ্যমিতা যিসকল আমাৰ মুখ্যমন্ত্ৰীৰ আহ্বান আছিল কি পৌৰ নিগমলৈকে যে উদ্যমিতা আঁচনি পোৱা আত্মসহায়ক গোটসকলক সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেইকাৰণে উদ্যমিতা হাট বুলি আমাৰ যিটো জু ৰোডৰ ফ্লাইঅভাৰৰ তলত আমি দোকান এখনমান দি পেলাই সেই উদ্যমিতা হাটৰ আমি শুভ আৰম্ভ কৰিম। আৰু ইয়াৰ লগে আমাৰ যিসকল অনাথ আশ্ৰম, বৃদ্ধাশ্ৰমত যিসকল তেওঁলোকে ইয়াৰ পিছত আৰু কিছু কাৰ্যসূচী যিহেতু আছে তেওঁলোকৰ 3 দিনীয়া কাৰ্যসূচী, ইয়াৰ পিছত সম্ভৱতঃ তেওঁ আন ঠাইলৈ যাব ভৰলুমুখৰ পিছত। আৰু এয়া GMCৰ ফালৰ পৰা গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা এটা বিশেষ কাৰ্যসূচী তেওঁলোকে লৈছে হাতত।